নমস্কাৰ বন্ধুসকল, মোৰ নাম উদয় আৰু আপোনালোকে চাই আছে এডুকেট ট্ৰেভেল। আজি এডিআৰই 3.0 এক্সামৰ কমন জিকে কুৱেশ্যন লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে আটাকামা মৰুভূমি কোনখন দেশত অৱস্থিত? আটাকামা মৰুভূমি কোনখন দেশত অৱস্থিত সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন এ চিলি। চিলি দেশত আটাকামা মৰুভূমিখন অৱস্থিত। তাৰ পাছত 2 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ কোনখন চহৰক পোহৰৰ চহৰ বুলি কোৱা হয়? পৃথিৱীৰ কোনখন চহৰক পোহৰৰ চহৰ বুলি কোৱা হয় সুধিছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ এনসাৰ অপশ্যন বি পেৰিছ। পেৰিছ চহৰক পৃথিৱীৰ পোহৰ চহৰ বুলি কোৱা হয়। তাৰ পাছত 3 নম্বৰ কুৱেশ্যনটো হৈছে হাভানা কোনখন দেশৰ ৰাজধানীৰ নাম? হাভানা কোনখন দেশৰ ৰাজধানীৰ নাম সুধিছে। যদি কাৰোবাৰ PDF লাগে জিকে কুৱেশ্যনত তেনেহ'লে এই নম্বৰটোত আপোনালোকে 25 টকা দি আপোনালোকে PDF সমূহ পাই যাব পাৰে। তাৰ পাছত ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন এ কিউবা। কিউবা হৈছে হাভানাৰ দেশৰ ৰাজধানীৰ নাম। হাভানা দেশৰ ৰাজধানীৰ নাম হৈছে কিউবা। তাৰ পাছত 4 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপটোৰ নাম কি? পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপটোৰ নাম কি সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন চি সুন্দৰবন। সুন্দৰবন হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপ। সুন্দৰবন। এই সুন্দৰবনটো ক'ত আছে আপোনালোকে কমেণ্টত জনাবলৈ আশা থাকিল। তাৰ পাছত 5 নম্বৰ কুৱেশ্যনটো হৈছে ৰাছিয়া আৰু পোলেণ্ডৰ মাজত আন্তৰ্জাতিক সীমাৰেখাখনৰ নাম কি? সীমাৰেখাৰ নাম কি? ৰাছিয়া আৰু পোলেণ্ডৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখাৰ নাম কি সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন বি কাজান লাইন। কাজান লাইন হৈছে ৰাছিয়া আৰু পোলেণ্ডৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখাৰ নাম। তাৰ পাছত 6 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন চহৰক দুখন মহাদেশৰ চহৰ বুলি কোৱা হয়? কোনখন চহৰক দুখন মহাদেশৰ চহৰ বুলি কোৱা হয় সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ চি ইস্তানবুল। ইস্তানবুলক দুখন মহাদেশৰ চহৰ বুলিও কোৱা হয়, ইস্তানবুল চহৰক। তাৰ পাছত 7 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন ইউৰোপীয় দেশক কেকৰ ভূমি বুলি কোৱা হয়? কোনখন ইউৰোপীয় দেশক কেকৰ ভূমি বুলি কোৱা হয় সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন ডি স্কটলেণ্ড। স্কটলেণ্ডক ইউৰোপীয় দেশসমূহৰ ভিতৰত কেকৰ ভূমি বুলি স্কটলেণ্ডক কোৱা হয়। তাৰ পাছত 8 নম্বৰ কুৱেশ্যনটো হৈছে কোনটো ভাৰতীয় দ্বীপক ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত? কোনটো ভাৰতীয় দ্বীপ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন নম্বৰ চি ৰামেশ্বৰম। ৰামেশ্বৰম ভাৰতীয় দ্বীপ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত দ্বীপটোৰ নাম হৈছে ৰামেশ্বৰম। তাৰ পাছত 9 নম্বৰ কুৱেশ্যন হৈছে কোনখন সাগৰে এছিয়াক আফ্ৰিকাৰ পৰা পৃথক কৰে? কোনখন সাগৰে এছিয়াক আফ্ৰিকাৰ পৰা পৃথক কৰে সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন বি লোহিত সাগৰে। লোহিত সাগৰে এছিয়াক আফ্ৰিকাৰ পৰা পৃথক কৰে। তাৰ পাছত 10 নম্বৰ কুৱেশ্যনটো হৈছে বাৰ্লিন বিশ্বৰ কোনখন দেশৰ ৰাজধানীৰ নাম? বাৰ্লিন বিশ্বৰ কোনখন দেশৰ ৰাজধানীৰ নাম সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ এ জাৰ্মানী। জাৰ্মানীৰ ৰাজধানীৰ নাম হৈছে বাৰ্লিন। বাৰ্লিন বিশ্বৰ কোনখন দেশৰ ৰাজধানী? জাৰ্মানী। ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন এ জাৰ্মানী। তাৰ পাছত 11 নম্বৰ কুৱেশ্যন হৈছে গ্ৰেট ভিক্টোৰিয়া হ্ৰদ কোনখন মহাদেশত অৱস্থিত? গ্ৰেট ভিক্টোৰিয়া হ্ৰদ কোনখন মহাদেশত অৱস্থিত সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন এ আফ্ৰিকা। আফ্ৰিকা মহাদেশত গ্ৰেট ভিক্টোৰিয়া হ্ৰদখন অৱস্থিত। তাৰ পাছত 12 নম্বৰ কুৱেশ্যন হৈছে এণ্ডিজ পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত? এণ্ডিজ পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন নম্বৰ চি দক্ষিণ আমেৰিকা। দক্ষিণ আমেৰিকা মহাদেশত এণ্ডিজ পৰ্বতমালাখন অৱস্থিত। তাৰ পাছত 13 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখন কোনখন? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন সুধিছে।
ইয়াৰ শুদ্ধ এনসাৰ অপশন নম্বৰ এ প্ৰশান্ত মহাসাগৰ। এইটোতো সকলোৱে জানে প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ। তাৰ পাছত 14 নম্বৰ কোৱেশ্চনটো হৈছে পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনখন? পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনখন সুধিছে। অপশন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন ডি আৰ্কটিক। আৰ্কটিক হৈছে পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰখনৰ নাম। তাৰ পাছত আজি শেষৰটো কোৱেশ্চন অৰ্থাৎ 15 নম্বৰ কোৱেশ্চন হৈছে বিশ্বৰ আটাইতকৈ দীঘল নীল নদীখন কোনখন মহাদেশত অৱস্থিত? বিশ্বৰ আটাইতকৈ দীঘল নীল নদীখন কোনখন মহাদেশত অৱস্থিত সুধিছে। নেক্সট সিৰিজত আৰু 15টা কোৱেশ্চন লৈ আহিম। আজি 15টাই লৈ আহিছোঁ। ইয়াৰ শুদ্ধ এনসাৰ অপশন এ আফ্ৰিকা। আফ্ৰিকা মহাদেশত নীল নদীখন অৱস্থিত। আজিলৈ মানে আগন্তুক ভিডিঅ'ত লগ পাম। থেংক ইউ।